নাম এইটো বৰালি মাছৰ জোল নাভাজো একদম কম সময় বৰালি মাছখিনি সিজোতে কিমান আধা ঘণ্টা বুলি ধৰিছোঁ আধা ঘণ্টা লাগিব ধোৱা নাই এতিয়া ধুমহে এই পিঁয়াজ 1 2 3 4 5টা আদা আৰু নহৰু একণ আৰু মান ধনিয়া মানে বঙালী মেমিটো বুলি আমি কওঁ জলকীয়া আৰু ৰংটোৰ কাৰণে অকণমান শুকান জলকীয়া গুড়ি অকণ ইউজ কৰিম বছ হৈ গ'ল বাকী হেৰিটো থাকিবই এই আমাৰ কি বুলি কয় নিমখ থাকিবই উপায় নাই এতিয়া জলকীয়াকেইটা দি ল'লোঁ পিঁয়াজখিনি কাটি ল'লোঁ কাটি এতিয়া জলকীয়াকেইটা হেৰি কৰি লৈ দি লৈ জলকীয়া মানে সদায় এনেকৈ কটা হয় নহ'লে হাতত জলকীয়া লাগে নহয় এতিয়া আদা নহৰুখিনি ইয়াত দি দিওঁ হাতখন ধুই লোৱা হৈছে দেই ৰাইজ সেইটো নাভাবিব বোলে হাত চাত নোধোৱাকৈ আকৌ হেৰি দিছে হাত ধুনীয়াকৈ ধুই মেলি লৈহে ব্যৱহাৰ কৰা হৈছে হাতখন এতিয়া এই শুকান জলকীয়া অলপ মানে গুড়িটো জলকীয়াটো বেলেগ কাৰণে নহয় কালাৰ আৰু হালধি এটা বস্তু ক'বলৈ থাকিল সেইটো হেৰি এইটো দিব লাগিছিলে আমাৰ কি বুলি কয় লাষ্টত জালুক দিম একদম লাষ্টত জালুক দিয়া হ'ব তেতিয়া সোৱাদটোৰ কাৰণে এতিয়া এইখিনিত আমি একচুৱেলি বেলেগ নহয় তেলটো খুলি ল'ব লাগিব অকণমান তেল দিওঁ উপায় নাই এইখিনি হাতে দিয়ে হেৰি কৰিব লাগিব পেলাইছোঁ এতিয়া যদি হাতখন কেনেবাকৈ এইখিনি কৰি উঠি হাতখন ধুবলৈ পাহৰোঁ ভাবোঁ তাৰপিছত গম পাবি আৰু ৰাতি চিঞৰি থাকি অলপ পিছতে এনেকৈ ধৰ নহ'লে এইখিনি হৈ গ'ল নিমখটো পিছত দি থাকিম নিমখ অকণমান দিয়ে দিওঁ নেকি নিমখ অলপো দিম আৰু নিমখ পিছত দৰকাৰ হ'লে আৰু দিম ন খাদ্যত এইখিনি দিম অঁ হাতটো অলপ ধৰিলেই হৈছে এইখিনি দি এইখিনি হৈ যাব এইখিনি এতিয়া মাছ কিপিচ দিওঁ দি লৈ মাছৰ লগত এইখিনি অলপ সানো মাংস হেৰি কৰা দি নহয় আকৌ দেই নহ'লে মাছ গুড়া হৈ কিবা হ'ব একচুৱেলি কেঁচা পাক বুলি কয় হেৰিটো নামটো হা তহঁতৰ ঘৰত বনায়নে বনাই এনেকৈ মুছলমান ৰেচিপি নেকি এতিয়া বঢ়িয়াকৈ এইখিনি এইটো হৈ লওক এতিয়া পানী দিম কেৰাহীত এইখিনি পিছত দিম মান ধনিয়াখিনি পানী দিম পানী দি কেৰাহীটোত পানী দি যেতিয়ালৈকে হেৰি নহয় তেতিয়ালৈকে পানী উতল নাহে তেতিয়ালৈকে বন্ধ ইয়াত পানী উতলি গ'ল গতিকে মাছখিনি যিখিনি থৈ দিছিলোঁ একচুৱেলি গোটেই কেৰাহীটো তেতিয়া হৈ আছিলে ধুই মেলি কৰালে 15 মিনিট লাগিল গতিকে এতিয়া মাছখিনি যেনেকৈ থৈছিলোঁ জাষ্ট গোটেইখিনি এনেকৈ ঢালি দিম মাছ মানে আৰু মাছ আৰু লগত যিখিনি আছিলে অকণমান টাইম মুকলি কৰি থওঁ তাৰপিছত ঢাকি দিম মুকলি কৰি মানে পানীটো কমাওঁ আৰু মাছৰ গোন্ধটো নোহোৱা কৰোঁ উতল আহি গৈছে এতিয়া হেৰি কৰিম থাকক অলপ টাইম ঢাকি নিদোৱে আৰু অলপ কমক তাৰপিছত ঢাকিম
আহোঁতে একচুৱেলি এই মাছখিনি বেছি সিজি গ'ল, সেইকাৰণে মাছখিনি উলিয়াই পেলাই আকৌ হেৰি দিছোঁ, উতলিবলৈ সেইকাৰণে আকৌ দিছোঁ। এইখিনি কমাৰ পিছত আকৌ মাছখিনি দি দিম। এতিয়া ঢাকিব লগা চিষ্টেমটো নাই, গোন্ধটো ধুনীয়া আহি আছে, খাবলৈ কেনেকুৱা হয় নাজানো, পিছত গম পাম। জালুকখিনি দি দিম এতিয়া। জালুকখিনি এনেকৈ পিচি ল'লোঁ, এতিয়া এইখিনি জালুক ঢালি দিম ইয়াত। কিন্তু এনেকৈ নাযাব, মই কেমেৰাটো বন্ধ কৰি ল'ব লাগিব, কাৰণ সেইখিনি লাগি আছে ন। হেৰি জালুকখিনি দিলোঁ, জালুকৰ হেৰি এতিয়া এইখিনি ঢালি দিওঁ। তাৰপিছত কাহিনী শেষ আৰু এতিয়া, আৰু অকণমান উতলি পিঁয়াজবোৰ অকণমান আৰু গলক, বছ মাছখিনি আকৌ দি দিম, গোল ৰেডি। আল্টিমেটলি জোলৰ অৱস্থা এইটো হৈ গ'ল। ইটছ টাইম, মানে আকৌ মাছখিনি দি দিয়াৰ, পিচ পিচকৈ চব পিচ মাছ দি দিওঁ, অলপ টাইম হেৰি কৰি থৈ দিম, এবাৰ অকণমান শ্লাইড ঢাকি পেলাই থৈ দিম, বছ কাহিনী খতম। এইটো ধুব লাগিব, এইটো বঢ়িয়া হৈছে, মানে দেখাত আৰু সোৱাদ নাজানো, সোৱাদ এতিয়া চাওঁ। এইটো হৈ গ'ল, গেছ বন্ধ কৰি দিওঁ, বছ চাওঁ। বঢ়িয়া, জ্বলাটো বেছি হ'ল, আদাৰৱাইজ বঢ়িয়া হৈছে। জ্বলা একচুৱেলি জলকীয়াটো, কেঁচা জলকীয়াটো দিবই নালাগিছিলে, এটামান দিব লাগিছিলে, তথাপি আদাৰৱাইজ বঢ়িয়া হৈছে। জ্বলা এনেও বেছি খাওঁ আমি, উপায় নাই।